পৰহি আছিলে মেছেজ আহিছিলে প্ৰথমতে কি বুলি আহিছিলে 1000 টকা চালান কাটিছে বুলি আহিছে তাৰপিছত মানে লিংক দিয়ে যে ডিটেইলছ চেক কৰিবলৈ এতিয়া মানে ডিটেইলছত লিংক চেক কৰোঁতে ডিটেইলছ পোৱা নাছিলোঁ মানে নো চালান এভেইলেবল আহিছে কিন্তু আজি মানে ডিটেইলছত চাওঁতে আজি ফটো সহ বেলেগ এখন স্কুটাৰ এখনৰ ফটো আহিছে তাত একে নাম্বাৰ প্লেট একে মোৰ সৈতে 1000 টকা চালান আহিছে কিহৰ কাৰণে চালানটো আহিলে এইটো নো হেলমেট দিছে পিলিয়নৰ ৰাইট দুইজনৰ হেলমেট নাই কাৰণে আহিছে আপুনি গহপুৰ গৈছিল জানো গহপুৰ নাই যোৱা আপোনাৰ কি বাইক আছে MT-50 Yamaha নাম্বাৰটো কিমান আছে নামটো AS 12 AF 2238 আৰু যিখন ফটো সহ RC নাম্বাৰ আহিছে আপোনাৰ গাড়ীখনৰ সৈতে মিল আছে মিল আছে এখন কি গাড়ী এখন স্কুটি লাগিছে বেক সাইডৰ পৰা দেখাত কেনেকৈ সম্ভৱ হ'ল একে নম্বৰ আৰু এখন বাহন হয়তো তেওঁ ডুপ্লিকেট কৰি মানে বেলেগ এখন নম্বৰ প্লেট একে উলিয়াই চালানৰ পৰা বাচিবলৈ হয়তো তেওঁ ইউজ কৰি আছে আৰু এতিয়া আপুনি বিপদত পৰিব পাৰে তেওঁৰ কাৰণে তাকে আইনৰ কাষ চাপিছে নেকি সেই থানালৈ গৈছোঁ এতিয়া মই ভাবোঁ যে এই ক্ষেত্ৰত পৰিবহণ বিভাগে কিছু পদক্ষেপ লোৱা উচিত কাৰণ মই না আজিলৈকে গহপুৰ গৈছোঁ না এইফালে গৈছোঁ কিন্তু এতিয়া ঘৰত বহি থাকে যদি চালান আহি যায় একে মানে এটা নম্বৰ দুখন প্লেটটো সম্ভৱ নহয় গতিকে মানে অলপ তদাৰক কৰিব লাগে ষ্ট্ৰিক হ'ব লাগে প্ৰশাসন